আজি এই কেকটো কোনো অৰ্ডাৰৰ কাৰণে নহয়, অৰ্ডাৰ কাৰণে বনোৱা নাই। এইটো মই মোৰ মাৰ কাৰণে বনাইছোঁ। আজি মাদাৰ্ছ ডে' বুলি মই ভাবিলোঁ মাক কেক এটা বনাই দিওঁ, কাটিব দিম মাক। মায়ে অলপমান মানে গম নাপায়। মা গৈছে নামঘৰত আজি নাম আছে কাৰণে মা গ'ল। তাৰপিছত অহাৰ পিছত মানে মাক ছাৰপ্ৰাইজ দিম কেকটো কাটিব কাৰণে। আৰু প্ৰতিটো মাদাৰ্ছ ডে'ত মানে মই কেক বনাওঁৱেই মাৰ কাৰণে। আৰু মাৰ মাদাৰ্ছ ডে' বুলি কোনো এটা মানে বিশেষ দিন এনেকুৱা কোনো কথা নাই। মা আৰু দেউতা সদায় আমাৰ কাৰণে স্পেচিয়েলে হয় আৰু সকলোৰে কাৰণে হয়। তেওঁ দিন এটা দিছে যেতিয়া, মানে মাদাৰ্ছ ডে' বুলি এটা দিৱস দিছে যেতিয়া, সেইকাৰণে সেই দিনটোতে ভাবিলোঁ মাৰ কাৰণে কেক এটা বনাওঁ আৰু কেকটো মাক কাটিব দিম। আৰু সকলো মাকে মোৰ ফালৰ পৰা হেপী মাদাৰ্ছ ডে'। আৰু এইটো কেকটো বনাওঁ এতিয়া মই, কমপ্লিট হোৱা নাই। কমপ্লিট হোৱাৰ পিছত আপোনালোকক দেখুৱাম আৰু কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাব। আৰু হেপী মাদাৰ্ছ ডে'।